তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো বিশেষভাৱে এবাৰ যিসকল নেকি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে হ'বলৈ গৈ আছে যেহেতু আপোনালোকে জানে এতিয়া আপোনালোকে এডমিশন কৰিবৰ কাৰণে দৰ্পণ যি নেকি আপোনালোকৰ পোৰ্টেল মুকলি কৰিছে তাতে আপোন প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছতে আপোনালোকে কোনটো কলেজত পঢ়িব বিচাৰে তাতে আপোনালোকে আবেদন কৰিব লাগিব নহলে বন্ধুসকল আপোনালোকে ডাইৰেক্ট যাই কিনি ইয়াতে কোনো এটা কলেজত ডাইৰেক্ট এডমিশন আপোনালোকে এতিয়াৰ পৰা ল'ব নোৱাৰে সেই বন্ধুসকল দৰ্পণৰ ফালৰ পৰা এটা নোটিছ প্ৰকাশ পাইছে আপোনালোকে এটো চাব পাৰে ইয়াতে কোৱা হৈছে যে যি নেকি আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেস মানে আবেদন কৰা যি নেকি প্ৰক্ৰিয়া আছে হেতু 17 তাৰিখৰ পৰা আপোনালোকৰ 24 তাৰিখৰ ভিতৰত আপোনালোকে যি নেকি আবেদন প্ৰক্ৰিয়া আছে হেতু সম্পূৰ্ণ কৰিব লাগিব লগতে ইয়াতে কোৱা হৈছে যে যি নেকি আপোনালোকে ইনষ্টিটিউচনত আবেদন কৰিছে তেওঁলোকে ইয়াতে যি নেকি ৱেটিং লিষ্ট হক বা মেৰিট লিষ্ট হক ইয়াতে প্ৰকাশ কৰিব 25 আৰু 26 তাৰিখৰ ভিতৰতে আৰু ইয়াতে কোৱা হৈছে যে আপোনালোকে যিখন স্কুল বা যিখন কলেজত আপোনালোকে আবেদন কৰিছিলে হেতুত আপোনালোকে একচেপ্ট কৰিব লাগিব ইয়াতে 27 ৰ পৰা 29 তাৰিখৰ ভিতৰত আৰু আপোনালোকৰ যিটো ইনষ্টিটিউচন বা যি নেকি আপোনালোকৰ কলেজত আবেদন কৰিছিলে তেওঁলোকে ইয়াতে একচেপ্ট কৰিব 30 ৰ পৰা আপোনালোকৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে একচেপ্ট কৰিব আপোনালোকৰ এপ্লিকেশন ফৰ্মখন কিন্তু বন্ধুবান্ধৱীসকল আপোনালোকক জনাই থওঁ ইয়াতে আপোনালোকে প্ৰথমবাৰৰ বাবে আবেদন কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু এটা কথা জনাই থওঁ বন্ধুবান্ধৱীসকল আপোনালোকে যদি ইয়াতে 17 পৰা 24 তাৰিখৰ ভিতৰত যদি আবেদন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে সেকেন্ড চান্স দিবনে নাই তো স্যার সেকেন্ড চান্স আপোনালোকক দিব কিন্তু প্ৰথমতে কৈ দিও যে আপোনালোকে সেকেন্ড চান্সৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব নাথাকিব কিয়নো বন্ধুবান্ধৱীসকল যদি কোনো কাৰণত যদি এই পোৰ্টেলটো যদি সেকেন্ড টাইমৰ কাৰণে খোল নাখায় তেতিয়াহ'লে কিন্তু আপোনালোকে এডমিশন ল'ব নোৱাৰিব সেই কাৰণে প্ৰথমতে আপোনালোকে 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰতে ৰেজিষ্ট্ৰেচন আৰু আবেদন প্ৰক্ৰিয়া সেই গুটেখিনি আপোনালোকে কামটো কৰি ল'ব কিয়নো বন্ধুসকল হয়তো আগন্তুক যি নেকি আপোনালোকৰ সেকেন্ড টাইমৰ কাৰণে এই পোৰ্টেলটো খোল নাখাব পাৰে আৰু এটা কথা জনাই থওঁ বন্ধুবান্ধৱীসকল আপোনালোকে যিখন ওচৰত আপোনালোকে স্কুল বা কলেজ আছে তাতে আবেদন কৰিব বুলি হেতু নহয় আপোনালোকে যিমান পাৰে হিমান তাত আপোনালোকে কলেজ বা স্কুলত ইয়াতে আবেদন কৰিব কিয়নো কিছুমান কলেজৰ সিট কেপাসিটি বহুতে কম থাকে সেই কাৰণে 4-5 তাত আপোনালোকে আবেদন কৰি ৰাখি দিব আৰু বন্ধুবান্ধৱীসকল যিনেকি আপোনালোকে একচেপ্ট কৰাৰ ডেট দিয়া হৈছে ইয়াতে 27 ৰ পৰা 29 তাৰিখ ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে কলেজ বা আপোনালোকে স্কুলখন একচেপ্ট কৰিব লাগিব তে বন্ধুসকল যদি দৰ্পণৰ ফালৰ পৰা আৰু কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই জনাই দিম সেই কাৰণে চেনেলটো যদি তেওঁলোকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো